নমস্কাৰ, আজি হৈছে 21 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। চৰকাৰে উচ্ছেদিতক মাটিৰ পট্টা দিয়ক, অন্যথা বন্ধ কৰি দিয়া হ'ব ঘাইপথ ৰেলপথ। চৰকাৰে উচ্ছেদিতক মাটিৰ পট্টা দিব লাগে আৰু আজি পুঁজিপতি গোষ্ঠী বনিয়া গোষ্ঠীয়ে হাজাৰ হাজাৰ বিঘা মাটি দখল কৰি আছে। সেইসকলৰ গাত হাত দিবলৈ সাহস নাই। মুখ্যমন্ত্ৰীয়ে ভয় খায়, এনেদৰে এতিয়া মন্তব্য কৰা হয় আমছুৰ ফালৰ পৰা। আৰু শীঘ্ৰেই মুখ্যমন্ত্ৰীয়ে এই বৈষম্যমূলক নীতি পৰিহাৰ কৰক। সংখ্যালঘু বিধায়কসকলে মনে মনে থাকি যিদৰে চাই আছে ইয়াৰ হিচাপ 2026 চনত লোৱা হ'ব। সময় থাকোঁতে সংখ্যালঘু বিধায়কসকলৰ ৰাজপথত ওলাই আহক আৰু মুখ্যমন্ত্ৰীয়ে শীঘ্ৰে মুছলমান বিদ্বেষী নীতি পৰিহাৰ কৰক আৰু সংখ্যালঘু ভূমিহীন লোকক মাটি দিয়াৰ ব্যৱস্থা কৰক আৰু উচ্ছেদ কৰা লোকসকলক শীঘ্ৰেই পুনৰ সংস্থাপন কৰক বুলি দাবী উত্থাপন কৰে আমছুৰ ফালৰ পৰা। আৰু আজি উচ্ছেদৰ সময়ত এবটল পানী দিয়া হোৱা নাই, খোৱা খাদ্য দিয়া হোৱা নাই আৰু প্ৰয়োজনত ৰাষ্ট্ৰীয় ঘাইপথ ৰেলপথ স্তব্ধ কৰি অসম স্তব্ধ কৰি দিয়াৰ হুংকাৰ আমছুৰ। আৰু ভয়াৱহ আন্দোলনেৰে অসম কঁপাব এইবাৰ আমছুৱে। পৰৱৰ্তী খবৰৰ মাজলৈ, ইৰাণৰ শক্তি দেখি ভয়ত ইজৰাইল আৰু আমেৰিকা। ল'ব পৰা নাই কোনো পদক্ষেপ, 2 সপ্তাহলৈ সময়সীমা বৃদ্ধি আমেৰিকাৰ। এই মুহূৰ্তৰ খবৰ SB অসম মিডিয়াৰ সমুদৰ্শকলৈ। ইৰাণ ইজৰাইলৰ যুদ্ধত পিছুৱাইছে আমেৰিকা আৰু 2 সপ্তাহৰ ভিতৰত ভালদৰে বিবেচনা কৰি সিদ্ধান্ত ল'ব বুলি জনাইছে আমেৰিকাই। ইৰাণক সকিয়নি প্ৰদান কৰা আমেৰিকাই কৰিছে এতিয়া ডাঙৰ মন্তব্য। ইৰাণৰ সৈতে আলোচনাৰ ভাল ফল পোৱাৰ সম্ভাৱনা আছে আৰু কিন্তু 2 সপ্তাহৰ পিছত আমেৰিকাই কি সিদ্ধান্ত ল'ব সেয়া কোনেও ভাবিব নোৱাৰে। ইৰাণক লৈ ট্ৰাম্পৰ এই মন্তব্যৰ পিছতেই পুনৰ উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্য। চীন ৰাছিয়াও এনজি মাৰি নামিছে ইৰাণৰ সমৰ্থনত আৰু ইফালে হিজবুল্লাহ সহায়ৰ হাত আগবঢ়াইছে ইৰাণলৈ। ইৰাণৰ এই শক্তি দেখি ভয়ত এইবাৰ ইজৰাইল আৰু আমেৰিকাৰ সৈতে লগ হৈ ইজৰাইলে ইৰাণত কৰিব পাৰে ডাঙৰ আক্ৰমণ। ইৰাণৰ শক্তি দেখি ভয়ত এইবাৰ ইজৰাইল আমেৰিকা। ল'ব পৰা নাই কোনো পদক্ষেপ আৰু 2 সপ্তাহলৈ সময়সীমা বৃদ্ধি আমেৰিকাৰ। আহিছোঁ অন্য এক খবৰৰ মাজলৈ। যদি বন্ধন বেংকত আপোনাৰ ধন আছে তেন্তে এতিয়াই সাৱধান হৈ যাওক। এটা মেছেজ আহিল আৰু হেৰুৱালে 58,401 টকা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক। আপোনাৰো আছে নেকি এই বেংকত জমা ধন? যদি বন্ধন বেংকত ধন আছে তেন্তে সাৱধান হৈ যাওক। মুহূৰ্ততে এজন গ্ৰাহকে হেৰুৱালে 58,401 টকা। OTP নিদিয়াকৈয়ে গ্ৰাহকজনে হেৰুৱালে হাজাৰ হাজাৰ টকা। যদিহে আপোনাৰ মোবাইল ফোনত কোনো বন্ধন বেংকৰ OTP আহে তেন্তে কেতিয়াও বেলেগৰ সৈতে শ্বেয়াৰ নকৰিব। আৰু মোবাইলত আহিল কেৱল এটা মেছেজ আৰু তাৰ পিছতে হেৰুৱালে 58,401 টকা। আৰু পুনৰ চাইবাৰ ক্ৰাইমৰ বলি হ'ল নলবাৰীৰ চম্পক দাস নামৰ এজন যুৱকে। আৰু চম্পকৰ অভিযোগ, একাউণ্টৰ গোপনীয়তা চাইবাৰ অপৰাধীক যোগান ধৰিছে বেংক কৰ্তৃপক্ষই। আৰু কিছুদিনৰ পৰাই বেংকৰ এনে সম্পৰ্কীয় মেছেজ আহিছিল চম্পকলৈ আৰু নলবাৰীৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ব্যক্তিজনে। অধিক সহজ হৈ পৰিল UPI লেনদেন, কেইবাটাও নতুন পৰিৱৰ্তন। জানি লওক কি পৰিৱৰ্তন হৈছে UPI লেনদেনৰ ক্ষেত্ৰত। এতিয়াৰ পৰা অধিক সহজ হৈ পৰিল UPI লেনদেন। UPIয়ে লৈ আহিছে কেইবাটাও নতুন পৰিৱৰ্তন। ধনৰ লেনদেনত সহজ কৰাৰ বাবে UPIৰ নতুন ব্যৱস্থা। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক। UPI লেনদেনৰ গতি বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্ত। পে'মেণ্টৰ সময় হ্ৰাস কৰাৰ বাবে NPCIয়ে লৈছে বিশেষ ব্যৱস্থা। আৰু সুবিধা লাভৰ বাবে আপডেট কৰক আপোনাৰ UPI এপ আৰু গ্ৰাহকে পূৰ্বতকৈ কম সময়ত UPIত সম্পূৰ্ণ কৰিব পাৰিব নিজৰ লেনদেন। আৰু দেশত 16 এপ্ৰিল সোমবাৰৰ পৰা কাৰ্যকৰী হৈছে এই নতুন পৰিৱৰ্তন। আৰু জানি লওক কি নতুন পৰিৱৰ্তন আহিছে এইবাৰ UPI ধনৰ লেনদেনৰ ক্ষেত্ৰত। পূৰ্বে UPIৰ জৰিয়তে ধন পঠাবলৈ লাগিছিল 30 ছেকেণ্ডৰ সময়, কিন্তু এতিয়াৰ পৰা 10ৰ পৰা 15 ছেকেণ্ডত কৰিব পাৰিব আপুনি ধনৰ লেনদেন। আৰু UPI ID ভেৰিফাই কৰিবলৈ 15 ছেকেণ্ডৰ পৰিৱৰ্তে এতিয়া লাগিব মাত্ৰ 10 ছেকেণ্ডহে। আৰু যিকোনো UPI এপত বেংক একাউণ্টত কিমান টকা আছে আপুনি চাব পাৰিব পলকতে। আৰু দিনটোত সৰ্বাধিক 50 বাৰ UPI এপত জানিব পাৰিব আপোনাৰ একাউণ্টৰ ধনৰ পৰিমাণ। আৰু এতিয়াৰ পৰা অধিক সহজ হৈ পৰিল UPI লেনদেন। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক। আহিছোঁ অন্য এক খবৰৰ মাজলৈ।
সাৱধান ৰাজ্যবাসী আগন্তুক 4 দিনলৈ অসমত প্ৰচণ্ড বৰষুণৰ এলাৰ্ট আগন্তুক 4 দিনলৈ অসম উত্তৰ পূবত হ'ব প্ৰচণ্ড বৰষুণ অসমৰ বহুকেইখন জিলাত জাৰি কৰা হৈছে এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট গোৱালপাৰা কোকৰাঝাৰ চিৰাং ধুবুৰী বঙাইগাঁও বৰপেটা বজালী নলবাৰীকে ধৰি কামৰূপ গ্ৰাম্য মৰিগাঁও এইকেইখন জিলাত হ'ব প্ৰচণ্ড বৰষুণ